এইখন হৈছে আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত 733 নং নকটানী কালুগাঁও প্ৰাথমিক বিদ্যালয় আৰু দেখিবলৈ পোৱা গৈছে টিউপালেৰে আবদ্ধ কৰা এটা ক্লাছৰুমত এনেদৰে এইসকল শিক্ষাৰ্থীক আচলতে পাঠদান কৰিবলগীয়া হৈছে শিক্ষকসকলে। যদিও এই বিদ্যালয় গৃহ নিৰ্মাণ কৰিবলৈ হয়তো টকা আবণ্টন হৈছিল, ঠিকাদাৰে কিন্তু এই টকা আত্মসাৎ কৰা ইতিমধ্যে কিন্তু অভিযোগ উপস্থাপন হৈছে। আৰু মই অন্যফালে এটা দৃশ্য যদি মই সহযোগীক মই দেখাবলৈ অনুৰোধ জনাম। অন্যফালে এটা আছে সংহত শিশু উন্নয়ন সেৱা আঁচনি আচলতে, আৰু সেই যি আচলতে অংগনবাড়ী কেন্দ্ৰটো, সেই কেন্দ্ৰটো ইতিমধ্যে জহি খহি গৈছে। তাৰ সম্পূৰ্ণ টিংসমূহ ইতিমধ্যে কিন্তু ফুটা হৈছে, যাৰ বাবে সেই কণ ছাত্ৰ ছাত্ৰীসকলক সেই চেণ্টাৰটোৰ পৰিৱৰ্তে এই শ্ৰেণীকোঠাৰ মাজলৈ, এইখন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ মাজলৈ তাত আনি পিনি পাঠদান কৰিব পৰা এটা দিন আহিছে বুলি ক'ব লাগিব। আৰু ৰাজ্য চৰকাৰে শিক্ষাখণ্ডসমূহৰ কিন্তু উন্নতিৰ ক্ষেত্ৰত যথেষ্ট ধন আবণ্টন কৰি দিয়া দেখিবলৈ পোৱা গৈছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতেও আচলতে এইখন বিদ্যালয়, যিখন বিদ্যালয়, এই বিদ্যালয়খন কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে টিউপালে আৱৰি ইতিমধ্যে কিন্তু পাঠদান কৰাই থকা দেখিবলৈ পোৱা গৈছে। এই বিদ্যালয়খনত যদিও 5টাকৈ শ্ৰেণীকোঠা আছে, অংগনবাড়ী যিসকল কণ ছাত্ৰ ছাত্ৰীক লগালে কিন্তু 6টা ইতিমধ্যে কিন্তু ক্লাছ ইয়াত হৈছে, আৰু যি কাৰণে ইয়াৰ যি ৰুম আছে বা কোঠা আছে, কোঠাৰ কিন্তু প্ৰয়োজন বিদ্যালয়খনত আহি পৰিছে। স্থানীয় এজন ব্যক্তি আছে, কি ক'ব আচলতে কিমান দিন ধৰি এনেদৰে আচলতে টিউপালেৰে আৱৰি আচলতে পাঠদান কৰি থাকিবলগীয়া অৱস্থা হৈছে? আচলতে এইখন বেৰাটো আজি 10 বছৰমানেই হ'ল পৰা। মানে কথাটো হ'ল কি, ঘৰটো তালৈকে আছিলে, ঠিকাদাৰে পইচা নহ'লে বুলি ক'লত, নুজুৰিলে বুলি ক'লত এইডোখৰ ভাঙি পেলাই মানে বনালে, আৰু এইডোখৰ নবনালে। এইডোখৰ কি কথা নাজানো, আৰু ঠিকাদাৰে পইচা বোলে ইমানটোলৈকে আহিছে বুলি ক'লে। আমি তেতিয়া ঠিকাদাৰ কৰিছে যদি আমি এইবোৰ বিষয়ে তেতিয়া আমাৰ ইমান নলেজ নাছিলে, এইডোখৰ কথা, এইবোৰ কথা আমি শুনিছোঁ, আৰু যিটো কথা কৈছে সেইটোকে আমি মানি লৈছোঁ। এতিয়া যোনজন নতুন হেড আহিছে, এই মানে হেডে আহি এইটো গোটেইটো বেৰা দি মানে ক্লাছৰুম বনাই লৈছে। আৰু দ্বিতীয় কথাটো হ'ল, এই মাটিডোখৰ যোন ঘৰ মানুহে দান দি থৈছে, আমাৰ খুৰা ঘৰ, আমাৰ এই পাছফালৰ মানুহঘৰ আছে, তাহাঁতৰ মানে নামতে মাটিডোখৰ এতিয়াও আছে। এতিয়ালৈকে চৰকাৰৰ নামত কোনো অহা নাই। নিশ্চিতকৈ মই যদি সম্ভৱ হয়, মই ইয়াৰ এজন শিক্ষকৰ লগত মই নিশ্চয়কৈ মই কথা পাতিম। আৰু মই পুনৰবাৰ দেখাইছোঁ আচলতে পাৰ্টিশ্যন দি আচলতে এনেদৰে আচলতে 2টা শ্ৰেণীকোঠা ইতিমধ্যে তেখেতলোকে সমান্তৰালভাৱে চলাই যাবলগীয়া হৈছে। আৰু নিশ্চয় ক'ব লাগিব, কিন্তু পাঠদানত কিন্তু যথেষ্ট কিন্তু অসুবিধাৰ কিন্তু সন্মুখীন হৈছে বুলি মই নিশ্চয়কৈ ক'ব লাগিব, কিয়নো এটা শ্ৰেণীকোঠাত আচলতে পাৰ্টিশ্যন কৰি 2টা বা 3টাকৈ শ্ৰেণীকোঠা চলোৱাত কিন্তু অসুবিধা হয়। আচলতে কাৰ বাত কোনে শুনিব বা কোন ক্লাছৰ আচলতে শিকনি কোনে বুজিব সেয়াও কিন্তু এই মুহূৰ্তত এক প্ৰশ্নবোধক চিহ্ন আছে। মই যদি সম্ভৱ হয়, মই ইয়াৰ বিদ্যালয়ৰ এজন শিক্ষকৰ লগত হয়তো মই কথা পাতিবলৈ মই চেষ্টা কৰিম। কি ক'ব আচলতে দেখিবলৈ পোৱা গৈছে আপোনালোকে আচলতে টিউপালেৰে আৱৰি আচলতে ক্লাছৰুম ইতিমধ্যে চলাই থকা দেখিবলৈ পোৱা গৈছে, আৰু ইতিমধ্যে এটা ক্লাছৰুমত পাৰ্টিশ্যন কৰি 2টা বা 3টা ক্লাছৰুম ইতিমধ্যে আপুনি ক্লাছ চলাবলগীয়া হৈছে। নিশ্চয় অসুবিধাৰ সন্মুখীন হৈছে, কি ক'ব আপুনি? মুহূৰ্তত অলপ অসুবিধাৰ সন্মুখীন হৈছোঁ বাৰু। ইয়াৰ বাবে বিভাগীয়ভাৱে আমাৰ মানে কি হয়, এতিয়ালৈ আমি আবেদন কৰি থোৱা আছে। এতিয়ালৈকে মানে হয়তো বিত্তীয় বৰ্ষৰ শেষত এইটো হয়তো আহিব পাৰে আমাৰ বিদ্যালয়ৰ অনুদান। এতিয়া বিশেষকৈ আমাৰ যিহেতু লেট্ৰিন বাথৰুম যিটো আছে, সেইটো যথেষ্ট জৰাজীৰ্ণ অৱস্থা। এইটো আমি মানে আমাৰ কাৰ্যকালত পোৱা নাই, আগৰ পৰাই আছিলে। কিন্তু সেই যেতিয়া আমি আহি মানে এইখিনি আমি তাৰ ওপৰত আমি আবেদন কৰিলোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত, আৰু তেওঁলোকে সুন্দৰভাৱে তেওঁলোকে ইয়াখিনি আগবঢ়াই দিছে। কিন্তু এতিয়ালৈকে আমি অনুদানটো পোৱা নাই, পাম আৰু তেতিয়া। 5টা শ্ৰেণীকোঠাত টোটেল মানে ছাত্ৰ ছাত্ৰী কিমান আছে আপোনালোকৰ? আমাৰ টোটেল আপোনাৰ 5টাত 23জন ছাত্ৰ ছাত্ৰী আছে। শ্ৰেণীসমূহ তাৰ লগতে আমাৰ অংগনবাড়ী কেন্দ্ৰটো আছে, অংগনবাড়ী কেন্দ্ৰটো আপোনালোকৰ লগতে আছে। আৰু নিশ্চয়কৈ আচলতে শ্ৰেণীবিলাক আচলতে ক্লাছবিলাক ল'বলৈ খওঁতে আপোনালোকৰ নিশ্চয় অসুবিধা হৈছে? অলপ অসুবিধা হয়, আৰু আমাৰ চাব গ'লে আমাৰ বিদ্যালয়ত শিক্ষকৰ সংখ্যাটো কম। আমাৰ 3জন শিক্ষকে চলাব লাগে। তাৰোপৰি আমাৰ অংগনবাড়ী বাইদেউ 2গৰাকী আছে, সহায়িকা এগৰাকী আৰু বাইদেউগৰাকী আছে। তেওঁলোকৰ মানে বিভিন্ন ধৰণৰ কাম হয়, তথাপি আমাৰ সেই 3জনে প্ৰায় আমি চলাব লগা হয়। আৰু আমাৰ যথেষ্ট মানে কিছুমান ক্ষেত্ৰত অসুবিধা হয়, তথাপি আমি যিমান পাৰোঁ আমি চলাই মেলি দিওঁ আৰু।